মাননীয় শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু মোৰ মৰমৰ ভাইটি ভণ্টিসকল, আজি স্বাধীনতা দিৱসৰ দুআষাৰ ক'বলৈ আহিছোঁ। স্বাধীনতা দিৱসৰ ভাৰতৰ নাগৰিক বাবে এক বিশেষ দিন। এই দিনটো 1947 চনত 15 আগষ্ট ভাৰতে ব্ৰিটিছ শাসনৰ পৰা মুক্তি লাভ কৰিছিল। স্বাধীনতা ভাৰতৰ বাবে ভাৰতীয়সকলৰ বহু বছৰ ধৰি ব্ৰিটিছ শাসনৰ বিৰুদ্ধে সংগ্ৰাম কৰিছিল। মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, সুভাষ চন্দ্ৰ বসু আদি নেতাসকলৰ নেতৃত্বত ভাৰতসকলে অহিংসা আৰু অহিংসাৰ সমগ্ৰৰ জৰিয়তে স্বাধীনতা লাভ কৰে। এই দিনটো ভাৰতৰ ইতিহাস এক নতুন অধ্যায় আৰম্ভ হয়। প্ৰতি বছৰে 15 আগষ্ট ৰাষ্ট্ৰীয় পতাকা উত্তোলন, পেৰেড, সাংস্কৃতিক অনুষ্ঠান আৰু দেশৰ প্ৰেমমূলক গীতৰ জৰিয়তে ৰাষ্ট্ৰীয় দিৱস উদযাপন কৰা হয়। দিল্লী লালকিল্লা প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দেশবাসীক সম্বোধন কৰে। এই দিনটো দেশৰ বিভিন্ন স্থান বিভিন্ন অনুষ্ঠান আয়োজন কৰা হয়। বিদ্যালয়, মহাবিদ্যালয় আৰু অন্যান্য শিক্ষা অনুষ্ঠানসমূহত স্বাধীনতা দিৱস উদযাপন কৰা হয়। স্বাধীনতা সংগ্ৰামৰ বীৰসকলৰ ত্যাগ আৰু সাহসৰ বাবে আমি আজি স্বাধীন। এই দিৱসটো আমি সকলো ভাৰতীয় একত্ৰিত হৈ দেশৰ প্ৰতি আমাৰ দায়িত্ব আৰু কৰ্তব্য